Hello guys, welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল মই বৰষাৰণী বৰা আপোনালোকলৈ লৈ আহিছোঁ দিল্লী এডিশ্যনৰ দা হিন্দু নিউজ পেপাৰ এনালাইচিছ আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব গাইজ আপোনালোকলৈ মই দা হিন্দু সকলোতকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলটো লৈ আহিছোঁ আপোনালোকে যদি আৰু আৰ্টিকেল বিচাৰে মোক কমেণ্টৰ জৰিয়তে মতামত আগবঢ়াব এতিয়া মই আপোনালোকলৈ লৈ আহিছোঁ স্লাইড শ্ব' যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে ভালদৰে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব যাতে আপোনালোকৰ আগন্তুক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ এই তিনিওটা এক্সামতে কামত আহে এতিয়া আহোঁ আজিৰ নিউজ পেপাৰ এনালাইচিছলৈ গাইজ আজিৰ মেক্সিমাম আৰ্টিকেলসমূহ কোভিড-19ৰ লগত ৰিলেটেড হয় গাইজ প্ৰথম আৰ্টিকেলটো হৈছে দ্য ফেচ অফ এক্সপ্লয়টেশ্যন আৰু লগতে ট্ৰেজেডি অন দ্য ট্ৰেক্স এই দুটা আৰ্টিকেল আমি কম্বাইন কৰি ডিছকাছ কৰিম গাইজ নেক্সট আৰ্টিকেলটো হৈছে ৰেছপণ্ডিং টু কোভিড-19 এট দ্য গ্ৰাছ ৰুটছ গাইজ এইটো আৰ্টিকেলত কোভিড-19ৰ ক্ষেত্ৰত পঞ্চায়ত লেভেলে কেনেকৈ নিজৰ ৰোল প্লে কৰিব পাৰে লগতে গ্ৰাছ ৰুট লেভেলত গভৰ্ণমেণ্টে নিজৰ ৰোল কেনেকৈ প্লে কৰিব পাৰে সেই বিষয়ে এই আৰ্টিকেলটোত ৰাইটাৰে ডিছকাছ কৰিছে গাইজ এতিয়াও নেক্সট আৰ্টিকেল সেইটো হৈছে আৰ ই নকিং অন দ্য ৰং ডোৰ্ছ গাইজ আজি হ'ল মানডে এডিটৰলৈ লেটাৰ লিখা হয় এডিটৰক ৰিপ্লাই কৰে চ' এইটো আমাৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট নহয় নেক্সট আৰ্টিকেলটো হৈছে দ্য ট্ৰেণ্ড শেপিং দ্য পোষ্ট কোভিড-19 ৱৰ্ল্ড গাইজ এইটো আৰ্টিকেলত আহিব লগা ৱৰ্ল্ড অৰ্ডাৰ কেনেকুৱা শ্বেপ ল'ব পাৰে সেই বিষয়ে ৰাইটাৰে ইয়াত আলোচনা কৰিছে নেক্সট আৰ্টিকেলটো আহোঁ সেইটো হৈছে দ্য এপিডেমিক এণ্ড এনচিউৰিং ছেফটি ইন কোৰ্টছ গাইজ ইয়াত বেচিকেলি কোৰ্টৰ বিষয়ে ৰাইটাৰে কৈছে যে কোৰ্টক আমি এলাউ কৰিব লাগে অনলাইন কোৰ্টত কেনেকৈ কাম কৰিব পাৰে যিহেতু মহামাৰী অৰ্থাৎ পেণ্ডেমিকৰ কাৰণে আমাৰ দেশত পৰিস্থিতি নৰ্মেল হোৱাই নাই চ' কোৰ্টক এলাউ কৰিব লাগে অনলাইন কাম কৰিবলৈ এই বিষয়ে ৰাইটাৰে আৰ্টিকেলটোত ডিছকাছ কৰিছে নেক্সট আৰ্টিকেলটো আহিছোঁ সেইটো হৈছে কামিং টু টাৰ্মছ গাইজ এইটো আৰ্টিকেলত ৰাইটাৰে কৈছে যে কোভিড-19ৰ ক্ষেত্ৰত কেনেকৈ গভৰ্ণমেণ্টে কাম কৰি আছে কোন অৰ্গেনাইজেশ্যনে কাম কৰি আছে এই সকলোবোৰ এই আৰ্টিকেলটোত ডিছকাছ কৰিছে সেয়েহে ক'বলৈ গ'লে আজিৰ সকলোবোৰ আৰ্টিকেল কোভিড-19ৰ বিষয়ে আলোচনা কৰিছে Guys, I am not well today. Please bear with me. I am suffering from fever. Just try to understand. আপোনালোকে অলপ adjust কৰিব এতিয়া আহোঁ আজিৰ প্ৰথমটো আৰ্টিকেল মিন্স সকলোতকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলটো সেইটো হৈছে দ্য ফেচ অফ এক্সপ্লয়টেশ্যন গাইজ এই আৰ্টিকেলটো এক্সপ্লয়টেশ্যনৰ বিষয়ে কোৱা হৈছে গাইজ কোভিড-19 বেমাৰৰ ফলত দেশত প্ৰায় সকলো ধৰণৰ কাম কাজ বন্ধ হৈ গৈছে তাৰ ফলত মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছবোৰে কাম কৰা ঠাইসমূহ এৰি নিজৰ ঠাইলৈ ফেমিলিৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰিছে যিহেতু তেওঁলোকৰ হাতত বৰ্তমান কোনো জব নাই চ' আপোনালোকেতো গম পাইছে গাইজ মাইগ্ৰেণ্টছ ৱৰ্কাৰসকলৰ এই ডিচিশ্যনক ষ্টেট গভৰ্ণমেণ্টে ছাপোৰ্ট দিছে আৰু তেওঁলোকক নিজৰ ঠাইলৈ যাবলৈ সুবিধাসমূহ আগবঢ়াইছে এই ক্ষেত্ৰত ষ্টেটবোৰে ইখন আন ইখনৰ লগত কম্পিটিশ্যনৰ দ্বাৰা ষ্টাৰ্ট কৰিছে যে কোনে কিমান লেবাৰ ৰিলেক্সেশ্যন প্ৰভাইড কৰিব পাৰে আৰু যাতে লেবাৰ ল ৰিলেক্স কৰিব পাৰে গাইজ ষ্টেট গভৰ্ণমেণ্টবোৰে লেবাৰ ল ৰিলেক্স কৰিব এই কাৰণে বিচাৰিছে যে ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি কৰিব পাৰে অৰ্থাৎ লেবাৰতকৈ ইণ্ডাষ্ট্ৰিকহে বেছি ইম্পৰ্টেঞ্চ দিয়া দেখা গৈছে লেবাৰৰ যিয়েই নহওক কিয় ইণ্ডাষ্ট্ৰিসমূহ ভালদৰে চলি থাকিব লাগে তাকহে ষ্টেট গভৰ্ণমেণ্টবোৰে বৰ্তমান বেছিকৈ গুৰুত্ব দিয়া দেখা গৈছে গাইজ এই পদক্ষেপ লোৱাত ইউ পি গভৰ্ণমেণ্ট টপ পজিশ্যনত আছে যিয়ে নেকি অহা 3 বছৰলৈ লেবাৰ লক শিথিল কৰি দিছে এক্সেপ্ট কিছুমান লেণ্ডফুল লক এৰি সকলো লেবাৰ ল শিথিল কৰি দিয়া দেখা গৈছে গাইজ চেণ্টাৰেও ছেম পেটাৰ্ণৰ ফ'ল' কৰি চলি থকা দেখা গৈছে গাইজ এই সকলোবোৰৰ বেয়া প্ৰভাৱ মাইগ্ৰেণ্টছ ৱৰ্কাৰবোৰৰ ওপৰত দেখা গৈছে গাইজ লকডাউনৰ পৰা এটা কথা বুজি পোৱা গ'ল যে মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছবোৰৰ ইণ্ডিয়ান ইকনমি অৰ্থাৎ ভাৰতীয় অৰ্থনৈতিক ক্ষেত্ৰখনত বেকবন হয় গাইজ লকডাউনৰ ফলস্বৰূপে আমাৰ দেশৰ 13 কৰোৰ মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছ ঘৰলৈ যাব নোৱাৰিলে ফলস্বৰূপে তেওঁলোকৰ হাতত বৰ্তমান পইচাও নাই আৰু বৰ্তমান বেয়া কণ্ডিশ্যনত তেওঁলোকে ফচি আছে গাইজ ষ্টেট এণ্ড কণ্ট্ৰল গভৰ্ণমেণ্টেও
চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এই ক্ষেত্ৰত মনে মনে আছে তেওঁলোকৰ দ্বাৰা এনেকুৱা কোনো ধৰণ ষ্টেপ লোৱা হোৱা নাই যাতে ৱৰ্কাৰ্ছবোৰে অলপ হ'লেও ৰিলিফ পায় আৰু সুৰক্ষিতভাৱে নিজৰ ঘৰলৈ উভতি যাব পাৰে 20 এপ্ৰিলৰ পৰা যেতিয়া লকডাউন কিছু পৰিমাণে ৰিলেক্স কৰি দিয়া হ'ল তেতিয়া ৱৰ্কাৰ্ছবোৰক কাম দিবলৈ চেষ্টা কৰা হ'ল আৰু ঘৰলৈ যোৱাৰ নামত কামলৈ যাবলৈহে ইনডাইৰেক্টলি পাৰ্মিশ্যন দিয়া হ'ল গাইজ কাৰণ ইণ্ডাষ্ট্ৰীৰ হেডসকল চিন্তিত হৈ পৰিছিল যে ৱৰ্কাৰ্ছবোৰ ঘৰলৈ উভতি গ'লে কামসমূহ পৰি ৰ'ব আৰু ইণ্ডাষ্ট্ৰীৰ লাভ নহ'ব গাইজ এই ইণ্ডাষ্ট্ৰিয়েল হেডসমূহে ৱৰ্কাৰ্ছবোৰৰ কথা নাভাবিলে কোনো ধৰণৰ থকা খোৱা সুবিধা আনকি চেলাৰী পৰ্যন্তও নিদিলে গাইজ এপ্ৰিল 29ত যি ইণ্টাৰ ষ্টেট যাত্ৰাৰ তৈয়াৰী কৰা হ'ল মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছসকলৰ বাবে সেয়াও মাত্ৰ দেখুৱাবলৈহে কাম কৰা হৈছিল কিন্তু যিসকল ৱৰ্কাৰ্ছ ফচি আছিল তেওঁলোকৰ কেটেগৰীত কাম কৰি থকা ৱৰ্কাৰ্ছবোৰক ধৰা নহ'ল কেৱল কাম নথকা ৱৰ্কাৰ্ছবোৰকহে ঘৰলৈ যাবলৈ পাৰ্মিশ্যন দিয়া হ'ল গাইজ ইয়াৰ উপৰিও ৱৰ্কাৰ্ছবোৰক ট্ৰেইনৰ টিকেট নিজৰ পইচাৰে কিনি ল'বলৈ কোৱা হ'ল ইয়াৰ পৰা এইটো কথা ক্লিয়াৰ হ'ল আৰু আমি বুজি পালোঁ যে ৰাইটাৰে কৈছে যে জানি বুজি এইদৰে ডিচিশ্যন লোৱা হৈছিল যাতে ৱৰ্কাৰ্ছবোৰ ঘৰলৈ যাব নোৱাৰে আৰু ইণ্ডাষ্ট্ৰীৰ কাম ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে তেওঁলোকে কামত লাগি যাব পাৰে গাইজ ৰাইটাৰে কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইচ্ছা কৰিলে ফ্ৰী ছাৰ্ভিচ দিব পাৰিলে হয় কিন্তু এনেকুৱা নকৰি ৱৰ্কাৰ্ছবোৰৰ অধিকাৰ ভংগ কৰিছে কিন্তু ৱৰ্কাৰ্ছতকৈ ইণ্ডাষ্ট্ৰীকহে বেছি গুৰুত্ব দিছে গাইজ গতিকে আপোনালোকে গম পালে যে ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিদৰে বিভিন্ন কামৰ জৰিয়তে ৱৰ্কাৰ্ছবোৰৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিছে আৰ্টিকল 23 অফ দ্য কনষ্টিটিউশ্যন প্ৰহিবিটছ ফ'ৰ্চড লেবাৰ গাইজ আমাৰ কনষ্টিটিউশ্যনত আৰ্টিকল 23ত ফ'ৰ্চ লেবাৰ আইন বিৰোধী বুলি উল্লেখ কৰা হৈছে অৰ্থাৎ ফ'ৰ্চ কৰি কোনো লেবাৰক কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰে গাইজ আমাৰ দেশত আজিৰ দিনত লিডাৰ্ছ মিনিষ্টাৰ্ছ আৰু বিউৰ'ক্ৰেটছসকলে ৱৰ্কাৰ্ছসকলে পাবলগীয়া ৰেচপেক্টখিনি দিয়া নাই বুলি ৰাইটাৰে এই আৰ্টিকলটোত মেনশ্যন কৰিছে গাইজ ৱৰ্কাৰ্ছসকলক ষ্টেট আৰু ইণ্ডাষ্ট্ৰীসকলৰ দ্বাৰা এক্সপ্লইট কৰা ৰিচ'ৰ্চ হিচাপে ব্যৱহাৰ কৰিছে গাইজ শেষত ৰাইটাৰে এই আৰ্টিকলটোত কৈছে যে যেতিয়ালৈকে আমি কোনো ধৰণৰ প্লেন নবনাওঁ এই 13 কাৰোৰ ৱৰ্কাৰ্ছবোৰক আৰু তেওঁলোকৰ কষ্টক উচিত মূল্য নিদিওঁ ৰেচপেক্ট নিদিওঁ তেতিয়ালৈকে ইণ্ডিয়ান ইকনমি অৰ্থাৎ ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আৰু ছ'চাইটিৰ ডেভেলপ নহয় গতিকে গাইজ এক্সাম পইণ্ট অফ ভিউৰ পৰা এই আৰ্টিকলটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো এনচাৰ ৰাইটিং কৰি পেলাই মোৰ কমেণ্ট বক্সতো দিব পাৰে চ' আজিৰ আৰ্টিকল আপোনালোকৰ ইয়াতেই সামৰণি পৰিছে গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰছাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটোত প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে ধন্যবাদ জয় আই অসম